আমি প্ৰাৰম্ভিক কাম কাজ আটাইখিনি আমি সম্পূৰ্ণ কৰিলোঁ আৰু ইতিমধ্যে আমি আটাইবিলাক চেণ্টাৰলৈকে আমি ব্লেংক এনচাৰ স্ক্ৰিপ্ট পঠিয়ালোঁ ট্ৰেইনিংখিনি আমি আমাৰ ষ্টেট লেভেলৰ পৰা ট্ৰেইনিংখিনি আমি সম্পূৰ্ণ কৰিলোঁ যিখিনি সভা সমিতি কৰিবলগীয়া আছিল সেইখিনি সম্পূৰ্ণ কৰিলোঁ তাৰপিছত এডমিট কাৰ্ডবিলাকো আমি ইতিমধ্যে পঠিয়ালোঁ কেণ্ডিডেটসকললৈ আৰু এইবাৰ আমাৰ 4,25,000তকৈও অধিক কেণ্ডিডেট এইবাৰ অৱতীৰ্ণ হ'ব 913টা আমাৰ মুঠ পৰীক্ষা কেন্দ্ৰ আছে আৰু 4টা কোৰ ছাবজেক্টত সমাজ অধ্যয়ন ইংৰাজী গণিত আৰু বিজ্ঞান এই 4টা বিষয়ত আমি মুঠ নম্বৰৰ 50% নম্বৰ আমি এইবাৰ OMR চিটত আমি হেৰি কৰিবলৈ মানে তেওঁলোকক উত্তৰ কৰাৰ ব্যৱস্থা কৰি দিবলৈ লৈছোঁ আৰু আপোনালোকে জানে যে যোৱা বৰ্ষতো যি আমাৰ HSLC পৰীক্ষা হৈ গ'ল তাতো আমি এই 4টা বিষয়ত 50% নম্বৰ আমি অবজেক্টিভ টাইপৰ প্ৰশ্ন আমি ৰাখিছিলোঁ 1 নম্বৰৰ প্ৰশ্ন আছিল এইবাৰো সেইবিলাক প্ৰশ্ন অবজেক্টিভ টাইপ থাকিব আৰু তাৰ উত্তৰখিনি বহিৰ হলনি এইবাৰ OMR চিটত কৰিব আৰু আমি এটা নতুনত্ব আনিছোঁ যে যিবিলাক এডমিট কাৰ্ড আমি ইছ্যু কৰিলোঁ তাতনো এই OMR চিটবিলাক কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব তাৰ নিৰ্দেশনাটো এডমিট কাৰ্ডত প্ৰিণ্ট কৰি দিয়া আছে আৰু ইতিমধ্যে এই সম্পৰ্কে আমি এখন বহুদিন আগতে ভালেকেইমাহ আগতে আমি চেম্পুল OMR চিট এখন আমি উলিয়াই দিছোঁ আৰু আমি শুনি সুখী হৈছোঁ যে বহুতবিলাক জিলাই তেওঁলোকৰ হাফ ইয়াৰলি আৰু হেৰি পৰীক্ষাত প্ৰি বৰ্ড পৰীক্ষাত ইতিমধ্যে তেওঁলোকে নিজে বনাই লোৱা OMR চিট তেওঁলোকে ব্যৱহাৰ কৰিছে গতিকে এইবাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল পাব হেৰি কৰি উত্তৰ কৰি আৰু আমাৰ ইভালুৱেশ্যনৰ কাৰণে আমাৰ সুবিধাজনক হ'ব এই কথাটো তো এতিয়া প্ৰাৰম্ভিক কাম কাজ হিচাপত আমাৰ কিছুমান আমাৰ নিৰ্দেশনাবিলাক দিয়া এটা খুব জৰুৰী কথা থাকে সেই আটাইবিলাক নিৰ্দেশনা আমাৰ দিয়া হ'ল তাৰপিছত আটাইবিলাক অসমৰ আটাইকেইখন জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত আৰু ইনস্পেক্টৰ স্কুলসকলৰ লগত আমাৰ ইয়াত ষ্টাফ কলেজত আমাৰ যোৱা 17 জানুৱাৰী তাৰিখে আমাৰ সভা অনুষ্ঠিত হৈ গ'ল তাৰপিছত যোৱা 27 তাৰিখে অসমৰ আটাইবিলাকেই 913টা চেণ্টাৰৰ চেণ্টাৰ ইনচাৰ্জসকলৰ লগত আমাৰ জুম মিটিং হৈ গ'ল